খিলঞ্জীয়া মানুহৰ আধিপত্য সদায় থাকিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে সদায় কাম কৰিব। খিলঞ্জীয়া মানুহক ভাবুকিৰ সৃষ্টি কৰা, বনাঞ্চল আগ্ৰাসন কৰা এইসকল লোকৰ বিৰুদ্ধে সদায় আমাৰ কাম চলি থাকিব আৰু ইয়াত কোনো বেলেগ কথা ভাবি লাভ নাই। অসমীয়া জাতিৰ সুৰক্ষা তেতিয়াই হ'ব যেতিয়া অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰটো ডেমোগ্ৰাফি চেঞ্জ কৰি লৈ যাব নোৱাৰে। আমি সুৰক্ষা কৰিবৰ কাৰণে এতিয়া কি হৈছে, এই অঞ্চলবিলাকত য'ত আমি উচ্ছেদ কৰিছোঁ সেই অঞ্চলবিলাক আপোনালোকে যদি চাই বেলেগ ঠাইৰ পৰা আহি গোটেই ডেমোগ্ৰাফিটো বদলাবৰ কাৰণে, জনগাঁথনিটো বদলাবৰ কাৰণে কাম কৰিছে আৰু এইটো এটা পৰিকল্পিতভাৱে কৰা কাম। আৰু ইয়াৰ বিৰুদ্ধে যদি আমি মাত নামাতো, ইয়াৰ বিৰুদ্ধে যদি সৰব নহওঁ, তেতিয়াহ'লে গম নোপোৱাকৈ অসমীয়া যিটো মূল সুঁতিৰ মানুহ, খিলঞ্জীয়া মানুহ, আমি ৰাজনৈতিক অস্তিত্ব হেৰাই পেলাম আৰু সেইকাৰণে এই কাম আমি কৰিবই লাগিব। আৰু ৰাইজ আমাৰ লগত আছে, অসমৰ ৰাইজ আমাৰ লগত আছে। বেদখলকাৰীক আমি কেতিয়াও প্ৰশ্ৰয় দিব নোৱাৰোঁ। হয়, যেতিয়া ইমান ডাঙৰ এটা ব্যৱস্থাৰ লগত আমি যুঁজিম তেতিয়া কেতিয়াবা আমাৰো অকণমানটো ক্ষতি হ'ব, কেতিয়াবা আমাৰো দুই এজন মানুহৰ ক'ৰবাত ক্ষতি হ'ব আৰু তাৰ ক্ষতিপূৰণ দিবৰ কাৰণে চৰকাৰখন প্ৰস্তুত আছে। গতিকে কিছু ভাল কাম কৰিবৰ কাৰণে আমি ক'ৰবাত ত্যাগ কৰিব লাগিব। এই ধৰণৰ কথাবিলাকত কেতিয়াবা আমাৰ মানুহে, কিছুমান মানুহে এইবিলাকক আঙুলিয়াই দি সুযোগ ল'ব বিচাৰে। এতিয়া চাওক, আজি দুদিনৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমত মই দেখিছোঁ যে আদিমগিৰিৰ পৰা ভূতনাথৰ সন্মুখলৈকেও আগ্ৰাসন, গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা ধৰণৰ আগ্ৰাসন। আপুনি যদি গুৱাহাটীৰ ৰেল লাইনৰ পাৰে পাৰে আহে তেতিয়া দেখিব পাব যে গুৱাহাটীৰ মাজমজিয়াৰে যোৱা ৰেল লাইনটোৰ পাৰে পাৰে কি ধৰণৰ আগ্ৰাসন আৰু কোন মানুহৰ আগ্ৰাসন। আৰু এই গোটেই মানুহখিনি আমাৰ ইকনমিটিও লৈ লৈছে। ইয়াত তেওঁলোকে যিধৰণে আহি বিভিন্ন কাম কৰে আৰু অত্যন্ত বেয়া কামবিলাকত তেওঁলোক জড়িত। আজি গুৱাহাটীত চলি থকা বেয়া কামখিনিত সেই ৰেল লাইনৰ পাৰে পাৰে থকা মানুহখিনিৰ লগত জড়িত থকাৰ বহুত তথ্য আছে। সেইকাৰণে আমিতো ইয়াত কঠোৰ হ'ব লাগিব। কিছুমান কাম আমাৰ আইনসংগত বা আমাৰ ভিতৰত পৰে, আমাৰ আওতাৰ ভিতৰত পৰে। কিছুমান কাম আমাৰ আওতাৰ বাহিৰত আমি নোৱাৰোঁ, কিন্তু চৰকাৰ অত্যন্ত কঠোৰ হ'ব এই কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।